Hello everyone, welcome back to my channel. আজি আমি এটা টপিক পঢ়িম এই টপিকটো হয় মলিকুলাৰ বায়োলজিৰ সো মলিকুলাৰ বায়োলজিৰ আপোনালোকে জানে কি ট্ৰান্সক্ৰিপশ্যন ট্ৰান্সলেশ্যন এণ্ড ৰেপ্লিকেশ্যন এই তিনিটা প্ৰসেছ হয় সো এই তিনিটা প্ৰসেছতে আমি এটা প্ৰসেছ দেখো ট্ৰান্সক্ৰিপশ্যন তো ট্ৰান্সক্ৰিপশ্যনটো আমি জানো কেনেকৈ হয় কি হয় কিন্তু তাৰ পিছত এটা ট্ৰান্সক্ৰিপশ্যন আৰু ট্ৰান্সলেশ্যনৰ মাজত ট্ৰান্সক্ৰিপশ্যন ঠিক আছে ট্ৰান্সক্ৰিপশ্যন আৰু ট্ৰান্সলেশ্যনৰ মাজত এটা ফেজ আহে সেই ফেজটো আমি পোষ্ট ট্ৰান্সক্ৰিপশ্যন ঠিক আছে পোষ্ট ট্ৰান্সক্ৰিপশ্যন আৰু এই পোষ্ট ট্ৰান্সক্ৰিপশ্যনত কিছুমান মডিফিকেশ্যন হয় mRNA ডালত আপোনালোকে জানে ট্ৰান্সক্ৰিপশ্যনত কি হয় ট্ৰান্সক্ৰিপশ্যনৰ DNA পৰা mRNA বনে সেই mRNA ডাল পিছত গৈ পিনে ট্ৰান্সলেশ্যনত যায় য'ত mRNA পৰা প্ৰ'টিন বনে কিন্তু ট্ৰান্সক্ৰিপশ্যন আৰু ট্ৰান্সলেশ্যনৰ মাজত এটা ফেজ আহে পোষ্ট ট্ৰান্সক্ৰিপশ্যন ইয়াত কি হয় যোনডাল mRNA ষ্ট্ৰেণ্ড আমাউচত আহে সেই mRNA ষ্ট্ৰেণ্ডডালৰ কিছুমান মডিফিকেশ্যন হয় মানে mRNAত সেই মডিফিকেশ্যনবোৰ আমি পঢ়োঁ পোষ্ট ট্ৰান্সক্ৰিপশ্যন মডিফিকেশ্যনত তেতিয়াহ'লে আজি আমি পঢ়িম এই পোষ্ট ট্ৰান্সক্ৰিপশ্যন মডিফিকেশ্যনৰ কথা কি হয় কেনেকৈ হয় ইয়াক আমি mRNA প্ৰচেছিং বুলিও কোৱা হয় ইয়াক পোষ্ট ট্ৰান্সক্ৰিপশ্যন বুলিও কোৱা হয় বা mRNA প্ৰচেছিং বুলিও কোৱা হয় mRNA প্ৰচেছিং বুলিও কোৱা হয় ঠিক আছে ওকে সো আমি এতিয়া পঢ়িম ইয়াত বহুত ধৰণৰ প্ৰচেছিং হয় প্ৰথমতে আমি পঢ়িম 5 প্ৰাইম ক্যাপিং তাৰপিছত পঢ়িম পলিএডিনাইজেশ্যন তাৰপিছত পঢ়িম এডিটিং সো এইটো এটা ফেজত যাব এইটো ষ্টেপ ৱাইজ মই ভিডিঅ' বনাম এটা ভিডিঅ'ত গোটেইখিনি এক্সপ্লেইন কৰা পচিবল নহয় কাৰণ মই আগতেই কৈ থৈছোঁ মোৰ ওচৰত ছাবস্ক্ৰিপশ্যন নাই দীঘল মানে 1 আৱাৰ বা 2 আৱাৰ্ছৰ ভিডিঅ' বনাবলৈ আৰু বৰো হৈ যায় মানুহ হয়নে যাক যি দৰকাৰ সেইটো টপিক পঢ়িলে মানে কি হয় টাইমো নষ্ট নহয় ঠিক আছে এতিয়া আমি পঢ়িম প্ৰথমতে 5 প্ৰাইম ক্যাপিঙৰ কথা পঢ়িম 5 প্ৰাইম ক্যাপিং ঠিক আছে সো নামতে আমি গম পাইছো কি কিবা এটা ক্যাপিং হৈছে মানে টুপি পিনোৱা হৈছে এইটো টুপি নহয় এইটো বেলেগ টুপি হয় এইটো মিথাইল গ্ৰুপৰ টুপি হয় গম পাইছে না ইয়াত কি হয় ক্যাপিং হয় ক্যাপ পিনোৱা হৈছে আৰু এইটো 5 প্ৰাইম এণ্ডত হৈছে এইটো প্ৰসেছৰ পৰা আপোনালোকে গম পাব লাগে কি 5 প্ৰাইম এণ্ডত হৈছে এটা কোন কেতিয়াবা যদি কিবা হুডি দিয়া কি ক্যাপিং কোনটো এণ্ডত হয় 5 প্ৰাইম এণ্ডত নে 3 প্ৰাইম এণ্ডত অবভিয়াছলি 5 প্ৰাইম ক্যাপিং কয় সেইকাৰণে 5 প্ৰাইম এণ্ডত হয় এটা আপোনালোকে জানে mRNA ষ্ট্ৰেণ্ডালত 3 প্ৰাইম থাকে আৰু 5 প্ৰাইম থাকে তো ইয়াত কি হয় যেতিয়া mRNA প্ৰসেছটো আমি চাওঁ DNA ষ্ট্ৰেণ্ডাল এনেকুৱা থাকে হল এইটো ৰেপ্লিকেশ্যন যেতিয়া হৈ থাকে ইয়াত আমি চাওঁ কি ইয়াত ওপেন হৈ যায় তাৰপিছত ইয়াত আমাৰ mRNA ষ্ট্ৰেণ্ডাল বনে সো mRNA ষ্ট্ৰেণ্ডাল 5 প্ৰাইম টু 3 প্ৰাইম বনে আৰু যোনটো টেমপ্লেট হয় সেইটো 3 প্ৰাইম টু 5 প্ৰাইম হৈ যায় ঠিক আছে তো ইয়াত এনেকৈ কি হয় এনেকৈ হপেনা ইয়াত কি হয় mRNA ডাল বনে সো mRNA ডালত প্ৰথম কি হয় আমাৰ 5 প্ৰাইম এণ্ডালহেটো ওলাইছে 3 প্ৰাইম এণ্ডটো ষ্টিল এতিয়া পলিমাৰেজৰ লগত ই কানেক্টেড আছে তো প্ৰথমতে আমাৰ 5 প্ৰাইম এণ্ডটো ওলাই যায় সো এনেকুৱা নহয় যে ৰেপ্লিকেশ্যন হওক সেল সাইকেল হওক এনেকুৱা নহয় কি তই এইটো প্ৰসেছ আগতে হৈ যা তাৰ পিছত আমি হ'ম হেনুকা নহয় এটা সব সাইমultaneously প্ৰসেছ হয় মানে এইটো প্ৰসেছটো ওভাৰল্যাপ কৰে এটা প্ৰসেছ ট্ৰান্সক্ৰিপশ্যন যেনেকৈ খতম হ'ল ৰেপ্লিকেশ্যন যেনেকৈ খতম হ'ল তাৰপিছত ট্ৰান্সক্ৰিপশ্যন ষ্টাৰ্ট হয় এইটো সাইমultaneously হৈ থাকে ওভাৰল্যাপ হৈ থাকে তো ইয়াত আমি ট্ৰান্সক্ৰিপশ্যন হৈ থকা অৱস্থাতে ইয়াত কি হৈ যায় ইয়াত হৈ যায় ক্যাপিং ষ্টাৰ্ট হৈ যায় 5 প্ৰাইম এণ্ডত ইয়াৰ ক্যাপিং ষ্টাৰ্ট হৈ যায় ঠিক আছে যেতিয়া ক্যাপিং হৈ থকা সময়তে পিছলে কি হৈ যায় কো ট্ৰান্সলেশ্যনালো হৈ যায় মানে ক্যাপিং হৈ থাকোতে কি হৈ যায় ট্ৰান্সলেশ্যনো ইফালে আৰম্ভ হৈ যায় ঠিক আছে এইটো এটা ওভাৰল্যাপ হোৱা প্ৰসেছ এটা ক্যাপিংটো জেনাৰেলি কো ট্ৰান্সলেশ্যনতো মনা হয় কাৰণ এইটো 5 প্ৰাইম এণ্ডৰ পৰাহে ক্যাপিংও ষ্টাৰ্ট হয় 5 প্ৰাইম এণ্ডৰ পৰা ট্ৰান্সলেশ্যনো ষ্টাৰ্ট হয় সেইকাৰণে এনেকৈ মনা হয় ঠিক আছে এইটো মই আপোনাক অকণ বেকগ্ৰাউণ্ড চেক দিলোঁ এতিয়া ক্যাপিং কি কাৰণে কৰা হয় ইয়াত কিছুমান কেপ কৰা হয় আৰু মই পলিএডিনাইজেশ্যনৰ কথা কৈছোঁ সো পলিএডিনাইজেশ্যনৰ কথা ক'লে এইটো 3 প্ৰাইম এণ্ডত হয় আমাৰ পলিএডিনাইজেশ্যন ঠিক আছে পলিএডিনাইজেশ্যন হয় 3 প্ৰাইম এণ্ডত তো এতিয়া আমি যদি চাওঁ ক্যাপিং কি কাৰণে কৰা হয় এডাল আমাৰ mRNA ষ্ট্ৰেণ্ডাল ওলালে 5 প্ৰাইম এণ্ড হ'ল 3 প্ৰাইম এণ্ড হ'ল তো mRNA ষ্ট্ৰেণ্ডালত যেতিয়া ক্যাপিং কৰা হয় ক্যাপিঙৰ 4টা বা 5টা মেইন ফাংচন থাকে কি দুটাও থাকে মানে ঢেৰ ফাংচন থাকে কিন্তু মই ইয়াত ইমান ডিটেইলছত নাই কোৱা ইনে যোনটা মেইন ফাংচন আছে এইটা কথা কৈছোঁ কি নিউক্লিয়াৰ এক্সপৰ্টত হেল্প কৰে ঠিক আছে এইটো কেনেকৈ হয়
সক আমি জানো ডিএনএ ৰেপ্লিকেশ্যন ক'ত হয় নিউক্লিয়াছত হয় তাৰপিছত ইয়াত কি হয় ইয়াক সাইটোসল ট্ৰান্সলেশ্যনৰ কাৰণে ইয়াত ক'ত যাবলগীয়া হয় সাইটোসলত যাবলগীয়া হয় তো এমআৰএনএডাল আমি জানো কি সিগনেলিঙত পঢ়িছোঁ কি কিবা এটা বস্তু যদি নিউক্লিয়াছৰ পৰা যদি সাইটোসললৈ যাব হয় বা সাইটোসলৰ পৰা যদি ইয়াৰ এণ্ডোপ্লাজমিক ৰেটিকুলামলৈ যাব হয় তো তাহাঁতৰ কি হৈ যায় এমআৰএনএ বা প্ৰটিনডালত ন কিবা এনেকৈ সিগনেলিং মলিকিউল থাকে সেই সিগনেলিং মলিকিউলবোৰে কি কৰে তাহাঁতক ডাইৰেকশ্যন দিয়ে যেনেকৈ আমাৰ পাৰ্চেলবোৰত এটা এড্ৰেছ থাকে ক'ৰ এড্ৰেছ ক'ত যাব লাগে তো সেনেকৈ ইয়াত সিগনেলিং মলিকিউল কিছুমান থাকে সেইবোৰে হেল্প কৰে চ' এমআৰএনএ ডালত যদি ইয়াত আমি 5 প্ৰাইমত কিছুমান সিগনেলিং মলিকিউল লগাই দিওঁ যেনেকৈ 5 প্ৰাইম কেপিং যদি কৰি দিওঁ বা 3 প্ৰাইমত পলিএডিনাইলেশ্যন কৰি দিওঁ তেতিয়া কি হৈ যায় সেইটো এটা সিগনেলৰ হিচাপে এক্ট কৰে আৰু সেইটোৱে হেল্প কৰে তাক সাইটোসলত ট্ৰান্সফাৰ হ'বলৈ ঠিক আছে আৰু 5 প্ৰাইম কেপিঙৰ আৰু বহুত ৰোল আছে এতিয়া 3 প্ৰাইম এটো 5 প্ৰাইম বা 3 প্ৰাইম দুইটা টাইম মেজৰ যোনটো ৰোল হয় এটো ডিগ্ৰেডেশ্যনৰ পৰা হেল্প কৰে এতিয়া ইয়াত যদি মই কিবা কিবি কেপিং কৰি থৈছো তেতিয়াহ'লে আমি জানো কি এটা এনজাইম থাকে এক্সোনিউক্লিয়েজ ঠিক আছে এক্সোনিউক্লিয়েজৰ কাম হয় কি আউটাৰ যোনটো বাহিৰৰ ইয়াত কাট কৰে ঠিক আছে এক্সটাৰ্নেল এৰিয়াটি কাট কৰে এক্সোনিউক্লিয়াছ তো যেতিয়া আমি ইয়াত কেপিং বা পলিএডিনাইলেশ্যন কৰি দিওঁ কি হয় যে এই ফ্ৰী এণ্ডটো ইয়াত এক্সপ'জ হৈ নাথাকে এই ফ্ৰী এণ্ডটো এমআৰএনএৰ এক্সপ'জ হৈ নাথাকে এক্সপ'জ নোহোৱাৰ কাৰণে এক্সোনিউক্লিয়াছে ইয়াক কাট কৰিব নোৱাৰে ঠিক আছে তো এক্সোনিউক্লিয়াছ আমাৰ বডিত থাকে তো সেইকাৰণে কি হয় ইয়াত কাট কৰিব নোৱাৰে এমআৰএনএডাল এটা ভাল ষ্টেটত গৈ পিনে সাইটোসল পাবগৈ তাৰপিছত এইটো কি হয় কি এইটো যেতিয়া এমআৰএনএডাল আমি এতিয়া দেখিছোঁ নহয় কি এমআৰএনএডালৰ 5 প্ৰাইম এণ্ডৰ 3 প্ৰাইম এণ্ড হাইলাইট হৈ গৈছে কেপিং হৈ গৈছে বা পলিএডিনাইজ হৈছে বা এডিটিং হৈ গৈছে এইটো কৰাৰ পিছত এইটো হয় কি এইটো জনা হয় আমাৰ বডিয়ে যোনটো বডিৰ মেকানিজমত থাকে চেণ্ট্ৰেল ডগমা যি প্ৰচেছটোত হয় সেই প্ৰচেছটো এইটো জানে কি এতিয়া 5 প্ৰাইম কেপিং হৈ গৈছে বা 3 প্ৰাইম পলিএডিনাইজেশ্যন হৈছে তেতিয়াহ'লে তাৰ মানে কি এতিয়া এইটো ট্ৰান্সলেশ্যনৰ কাৰণে যাবলৈ ৰেডি হৈ আছে এমআৰএনএডাল ঠিক আছে এনেকুৱা বহুত কিবা কিবি হেৰি আছে তাহাঁতৰ ফাংচন বাট মেজৰ এইটো 5 প্ৰাইম কেপ আৰু 3 প্ৰাইম যোনটো কেপ হয় তাৰ মেজৰ ফাংচনকেইটা মই ইয়াত কৈ থৈছোঁ এতিয়া 5 প্ৰাইম কেপিং যেতিয়া কৰোঁ ন তাত আমাৰ মেইন এনজাইম মেইন যোনটো নিউক্লিঅ'টাইড ইয়াত আমি পঢ়োঁ সেইটো হৈ গ'ল আমাৰ গুৱেনিন অকণমান ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে ইয়াত ঠিক আছে এতিয়া গুৱেনিন কেলৈ ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে সেইটো মই দেখাম আপোনাক চ' গুৱেনিনৰ আপুনি যেতিয়া ষ্ট্ৰাকচাৰ চাব এনেকুৱা ষ্ট্ৰাকচাৰটো হয় ঠিক আছে ওকে তো ইয়াত হৈ গ'ল 6 1 2 1 2 3 4 5 6 7 8 9 ঠিক আছে এইটো হৈ গ'ল গুৱেনিনৰ ষ্ট্ৰাকচাৰটো ইনকমপ্লিট হয় বাৰু মই বুজাবলৈ কৈছোঁ তাৰপিছত ইয়াত কি হয় গুৱেনিনত ন প্ৰথম গুৱেনিনটো এনেকৈ নৰ্মেল থাকে কিন্তু যেতিয়া আমি এইটো 5 প্ৰাইম কেপিং হয় ন ইয়াত আমি দেখোঁ কি গুৱেনিনটো অকণমান মডিফিকেশ্যন হৈ পিনে ইয়াত কি হৈ যায় মিথাইল গ্ৰুপ এড হৈ যায় গুৱেনিনত মিথাইল গ্ৰুপ ট্ৰান্সফাৰ হৈ যোৱাৰ কাৰণে কি কোৱা হয় ইয়াক এক মিথাইল গুৱেনিন বুলি কোৱা হয় ঠিক আছে ইয়াত গুৱেনিনত কি হৈ গ'ল আমাৰ মিথাইল গ্ৰুপ হৈ গ'ল আৰু এই মিথাইল গ্ৰুপটোৱে ৰেছপনচিবল হয় কেপিঙৰ কাৰণে ঠিক আছে এতিয়া মিথাইল গ্ৰুপ আমি কি গম পালোঁ এতিয়া অকণমানটো গম পাইছোঁ কি এই কেপটো কিহত লাগিবগৈ গৈ পিনে এমআৰএনএডালত লাগিবগৈ মানে এইটো কেপ আহি পিনে ইয়াত বাইণ্ড হ'বহি ইয়াত এনেকৈ টুপি পিন্ধাই দিব 5 প্ৰাইম এণ্ডত আৰু 3 প্ৰাইম এণ্ডডাল এনেকৈ থাকিব চ' যেতিয়া মিথাইল গ্ৰুপটো ইয়াত আহিব ইয়াত বহুত কিবা কিবি মেকানিজম আছে সেই মেকানিজমবোৰ এতিয়া আমি পঢ়িম কি কেনেকৈ ফছফ'ডাইষ্টাৰ বণ্ড ফৰ্ম হয় কি হয় কেনেকৈ হয় এইবোৰ চব পঢ়িম ঠিক আছে এতিয়া আমি ইয়াত চাওঁ কি যেতিয়া আপুনি এটা নিউক্লিঅ'টাইড চাই ন ছাপ'জ এটা গুৱেনিন আছে এইটো মই এতিয়া গুৱেনিনৰ এক্সাম্পলটো এনেকৈ বনাম মই গোটেই ডায়েগ্ৰামটো নবনাওঁ এনেকৈ গুৱেনিন দেখাই দিছোঁ তো এইটো যদি গুৱেনিন হয় তো আমি জানো কি গোটেইকেইটা নিউক্লিঅ'টাইডতে ট্ৰাইফছফেট থাকে 3টা ফছফেট গ্ৰুপ থাকে এইটো 3টা ফছফেটত হৈ গ'ল আলফা বিটা গামা হৈ গ'ল ঠিক আছে চ' সেনেকৈ যেতিয়া গুৱেনিনত 3টা ফছফেট থাকে সেনেকৈ এডিনিনতো থাকে সেইকাৰণে আমি এটিপি জিটিপি চিটিপি টিটিপি কওঁ হয় নাই এতিয়া হৈ গ'ল 3টাত ফছফেট থাকে তো আলফা বিটা গামা থাকে তো সেনেকৈ আমাৰ কি হয় যে এমআৰএনএডালত এতিয়া এমআৰএনএবোৰ কি হয় এমআৰএনএ কিহৰ পৰা বনাই থাকে নিউক্লিঅ'টাইডৰ পৰা বনাই থাকে চ' ইয়াত এডিনিন থাকিব গুৱেনিন থাকিব চাইটোচিন থাকিব ইয়াত থাইমিন নাথাকিব ইউৰাইচিল থাকিব আকৌ এডিনিন বা কিবা কিবি থাকিব মানে ইয়াত ঠিক আছে ইয়াত নিউক্লিঅ'টাইড থাকিব কিছুমান বেছ থাকিব তাৰপিছত ইয়াত হৈ গ'ল 3 প্ৰাইম এণ্ড আৰু ইয়াত 5 প্ৰাইম এণ্ড তো ইয়াত কি হয় ইয়াত যোনডাল এডিনিন আছে এই এডিনিনডালতো নিজৰ
হেৰি থাকিব নিউক্লিঅটাইড ট্ৰাইফছফেট থাকিব ইয়াৰো 3 ফছফেট থাকিব আলফা বিটা গামা আমি জানো আলফাডাল টুৱাৰ্ডছ দ্য বেছ থাকে আৰু গামাটো সবতকৈ আউটাৰ এৰিয়াত থাকে সো এতিয়া কি হয় যে আলফা বিটা গামা আৰু ইয়াৰ আলফা বিটা গামা এই দুটাক জয়েন কৰিব লাগিব এই দুটা জয়েন কৰাৰ পিছত কি হৈ যায় আমাৰ জয়েন কৰোঁতে কি হয় ইয়াত আমি কিছুমান এনজাইম দিওঁ মই অকমান ক্লিয়াৰকৈ এই ডায়াগ্ৰামটো বনাই লৈছোঁ চোৱা ইয়াত এইটো গুৱেনিন হৈ গ'ল ইয়াত গুৱেনিনত কি আছে 3টা ফছফেট আছে ইয়াত এমআৰএনএ এডাল এমআৰএনএ হৈ গ'ল ইয়াত এমআৰএনএ 3টা ফছফেট আছে ইয়াত এই এমআৰএনএ তাত এ জি ইউ চি লিখিছোঁ কাৰণ ইয়াত এ টুৱাৰ্ডছ দি এণ্ড 5 প্ৰাইম এণ্ডত ন যিকোনো নিউক্লিঅটাইড হ'ব পাৰে আমি এইটো কোৱা নাই এডিনিনে হ'ব গুৱেনিনে হ'ব বা চাইট'চিনে হ'ব বা ইউৰাচিলে হ'ব এইটো আমি কোৱা নাই যিকোনো নিউক্লিঅটাইড ইয়াত হ'ব পাৰে ঠিক আছে টুৱাৰ্ডছ দি 5 প্ৰাইম এণ্ড জিও হয় তাৰ 3 যোনটো 3টা ফছফেট আছে সেইটোতো বাহিৰত এনেও এক্সপ'জ হৈ থাকিব তো এইকেইটা আমাৰ যিটো গুৱেনিন আৰু এমআৰএনএডাল লৈ লৈছোঁ তাৰপিছত তাহাঁতক কি এনজাইম দিম হাইড্ৰলেজ বুলি এটা এনজাইম আছে এনজাইমটো তাহাঁতক ট্ৰিট কৰাম দুইটাকে তাৰপিছত ইণ্ডিভিজুৱেলি ট্ৰিট কৰাৰ পিছত কি হ'ব যেতিয়া গুৱেনিনটোক আমি হাইড্ৰলেজে যেতিয়া ট্ৰিট কৰাম ন ইয়াত বিটা আৰু গামা যোনটো ফছফেট থাকে এই দুটা ফছফেট এইকেইটা ৰিলিজ হৈ যাব ঠিক আছে থাকিব খালি আলফা ফছফেটটো আৰু এমআৰএনএ যেতিয়া আমি হাইড্ৰলেজ দিম তাত কি হৈ যাব গামা ফছফেটটো ৰিলিজ হৈ যাব গামা ফছফেট ৰিলিজড থাকি যাব কি বিটা আৰু আলফা ঠিক আছে এইটো নেক্সট টাইম এইটো চোৱা এইটো এডোখৰত দেখিছা নহয় ইয়াৰ পিছত কি হ'ল হাইড্ৰলেজ দিয়াৰ পিছত গুৱেনিনৰ লগত খালি আলফা ফছফেট থাকি গ'ল আৰু এমআৰএনএৰ লগত আলফা ফছফেট আৰু বিটা ফছফেট থাকি গ'ল ঠিক আছে এতিয়া এইটো দিয়াৰ পিছত আমি বেলেগ এটা এনজাইম দিম এনজাইমটোৰ নাম হৈ গ'ল গুৱেনাইল ট্ৰান্সফাৰেজ সেইটো দিয়াৰ পিছত কি হৈ যাব এই গুৱেনিনডাল কি হৈ যাব এমআৰএনএলৈ ট্ৰান্সফাৰ হৈ যাব কাৰণ আমাৰ মেইন কাম কি হয় এমআৰএনএ আৰু গুৱেনিনডালক জইন কৰা ইয়াত এইটো ডায়েগ্ৰামত দেখিছা ন অৰেঞ্জ কালাৰত গুৱেনিন আছে আৰু এমআৰএনএডাল হয় ৰেড কালাৰত তো ইয়াত দেখিছা নহয় কি গুৱেনিনডাল কি হৈ যায় এমআৰএনএৰ লগত কানেক্ট হৈ গ'ল আৰু কানেক্ট হৈ পেলাই এনেকৈ বণ্ড বনাই ল'লে ইয়াত আলফা আৰু গামা কি হয় গামা লিখি দিছোঁ ইয়াত মই আলফা আৰু বিটা হৈ গ'ল আমাৰ এমআৰএনএৰ ঠিক আছে আৰু আলফা খালি গুৱেনিনৰ হৈ গ'ল আলফা বিটা আলফা এই 3টা হৈ গ'ল এতিয়া ইয়াত আমি এটা কওঁ কি 5 প্ৰাইম 5 যোনটো হয় বণ্ড বনে ইয়াত ট্ৰাইফছফেট বণ্ড বনে ইয়াত এইটো কেলে কওঁ কাৰণ ইয়াত চোৱা এমআৰএনএডালৰ 5 প্ৰাইমটো এইটো হ'ব হয় নাই এতিয়া এইটো যেতিয়া গুৱেনিনডালো যেতিয়া সোমাই গ'ল গুৱেনিনো যেতিয়া এমআৰএনএৰ লগত কানেক্ট হৈ গ'ল ন তো এইটো এজ এ হোল এইটোতো এমআৰএনএৰ 5 প্ৰাইম এণ্ডে মনা হ'ব হয় নাই এইটোতো এমআৰএনএ 5 প্ৰাইম এণ্ডে মনা হ'ব চ' এইটো এটা 5 প্ৰাইম এণ্ড এইটো এটা 5 প্ৰাইম এণ্ড হৈ গ'ল এমআৰএনএ তো সেইকাৰণে ইয়াত কি এইটো বণ্ডক কি কোৱা হয় এই বণ্ড যোনটো ফৰ্ম হৈছে এইটো 5 প্ৰাইম ট্ৰাইফছফেট বণ্ড ঠিক আছে ট্ৰাইফছফেট বণ্ড বুলি কোৱা হয় এইটো হৈ গ'ল এতিয়া চক এজ এ হোল অভাৰঅল ডায়েগ্ৰামটো তোমালোকে চাই লোৱা ইয়াত কি কোৱা হৈছে মই সৰু কৰি দিছোঁ প্ৰথমতে হৈ গ'ল গুৱেনিন আছিলে নিজৰ ট্ৰাইফছফেটৰ লগত এমআৰএনএ আছিলে নিজৰ ট্ৰাইফছফেটৰ লগত তাৰপিছত আমি হাইড্ৰলেজে তাহাঁতক ট্ৰিট কৰিলোঁ হাইড্ৰলেজে ট্ৰিট কৰাৰ পাছত কি হ'ল বিটা আৰু গামা গুৱেনিনৰ ৰিলিজ হৈ গ'ল আৰু গামা খালি এমআৰএনএ ৰিলিজ হৈ গ'ল তাৰপিছত থাকিলে আমাৰ গুৱেনিনৰ আলফা আৰু এমআৰএনএৰ আলফা আৰু বিটা তাৰপিছত এই গোটেইকেইটা গুৱেনিল ট্ৰান্সফাৰেঞ্চ দিয়াৰ কাৰণে এনেকৈ বণ্ড ফৰ্ম হৈ গ'ল বণ্ড ফৰ্ম কৰিলে 5 প্ৰাইম টু 5 প্ৰাইম ট্ৰাইফছফেট বণ্ড তো গুৱেনিনটো আগতে কি হৈ যায় ইয়াতো আমি গুৱেনিনটো আগতে মিথাইল দি পেলাই ট্ৰিট কৰিব পাৰোঁ ইয়াৰ পিছত আমি ইয়াত কি হ'ম মিথাইল ট্ৰান্সফাৰেঞ্চ দি পেলাই ইয়াত মিথাইল গ্ৰুপ এটা গুৱেনিনৰ লগত এড কৰি দিব পাৰোঁ ঠিক আছে এইটো হৈ গ'ল আমাৰ গুৱেনিল ট্ৰান্সফাৰেঞ্চ এনেকৈ এজ এ হোল আমাৰ তৈয়াৰ হৈ গ'ল এতিয়া মই আকৌ এবাৰ ডায়েগ্ৰামটো ভালকৈ অকণমান ক্লিয়াৰকৈ বনাই দিওঁ কি ইয়াত হ'ল কি এতিয়া চোৱা গুৱেনিনটো হ'ল গুৱেনিনৰ লগত মিথাইল গ্ৰুপ আছে তাৰপিছত গুৱেনিনৰ লগত এনেকৈ কৈ 3টা ফছফেট আছে তাৰপিছত 3টা ফছফেটৰ পৰা এমআৰএনএ এইটো 3 প্ৰাইম এণ্ড হৈ গ'ল এইটো এমআৰএনএৰ 5 প্ৰাইম এণ্ড হৈ গ'ল এতিয়া এজ এ হোল আলফা বিটা আলফা এজ এ হোল আমি কি পালোঁ এইটো ডায়েগ্ৰাম পালোঁ এইটো ফৰ্ম হৈ গ'ল এমআৰএনএৰ লগত গুৱেনিনডাল আমি জইন কৰি দিলোঁ এতিয়া এইটো হৈ গ'ল কেপিংটো হৈ গ'ল প্ৰপাৰলি কেপিং হৈ গ'ল কিন্তু কেপিঙক হোৱাৰ পিছত আমি ইয়াক 0 কেপো কোৱা হয় কেতিয়াবা কেপ 1 কোৱা হয় কেপ 2 কোৱা হয় এতিয়া 0 কেপ 1 কেপ 2 কাক কোৱা হয় সেইটো মই তোমালোকক জনাম চোৱা যিহেতু কেপিং আমি কিহৰ কৰোঁ এমআৰএনএৰ কৰোঁ কিন্তু ইয়াত এমআৰএনএডালৰ কেপিংটো প্ৰথমতে নহ'ল আমি কেপটো কি হ'ল মিথাইল গ্ৰুপটো কিহত এড হ'ল গুৱেনিনত এড হ'ল হয়নে আৰু গুৱেনিনটো ইনিচিয়েলিটো এমআৰএনএটো পাৰ্ট নাছিলে
গুৱেনিনটো বাহিৰৰ পাৰ্ট আছিলে হয়নে সেইটো mRNA পাৰ্ট নাছিল তো হেকাৰণে কি হৈ যায় গুৱেনিনটোক আমি যেতিয়া গুৱেনিনত যেতিয়া ক্যাপিং হয় ন গুৱেনিনটো যেতিয়া এড হয় mRNA ডালত তেতিয়া আমি এটো কওঁ জিৰো ক্যাপ বুলি কাৰণ এটো আসল ক্যাপ নহয় এটো নকলি ক্যাপ হয় ঠিক আছে মানে আসলটো কেতিয়া আমি কনসিডাৰ কৰিম যেতিয়া পিছৰখিনি যেতিয়া mRNA পিছত যেতিয়া এড হ'ব ন হেখিনি কম তো কাৰণে ইয়াক কি হয় আমাৰ জিৰো ক্যাপ বুলি কোৱা হয় জিৰো ক্যাপ যেতিয়া গুৱেনিনৰ ওপৰত যেতিয়া মিথাইল গ্ৰুপ এড হৈছে ঠিক আছে গুৱেনিন যেতিয়া এড হৈছে mRNA লগত হেতু কি হৈ যায় মিথাইল গ্ৰুপে যেতিয়া ট্ৰান্সফাৰ কৰিছে মিথাইল গ্ৰুপ যেতিয়া থ্ৰুৱেদি যেতিয়া মিথাইল ট্ৰান্সফাৰ হৈছে ন গুৱেনিনত তো হেতুক আমি জিৰো ক্যাপ বুলি কওঁ এটা ক্যাপ 1 কাক কয় ক্যাপ 2 কাক কয় হেতু বুজাম তোমালোকক এটা সো এডাল হল mRNA ডালত মই অলৰেডি কৈছিলো কি ইয়াত যোনটো 5 প্ৰাইম এন্ড থাকে ন 5 প্ৰাইম এন্ডত জিও হ'ব পাৰে এডিনিন হ'ব পাৰে গুৱেনিন হ'ব পাৰে ইউৰাসিল হ'ব পাৰে সাইটোসিন হ'ব পাৰে ঠিক আছে আৰু ইয়াত আমাৰ হৈ গল GTP2 ইয়াত GTP2 আছে গুৱেনিনটো আছে বাৰু কিন্তু গুৱেনিনৰ লগত যেতিয়া মিথাইল গ্ৰুপ কানেক্ট হৈ গল এটো আমি কওঁ জিৰো ক্যাপ ঠিক আছে ইয়াৰ পিছত যদি আমি চাও ন ইয়াত যদি এডিনিন থাকে সেকেন্ড পজিশনত যদি একদম 5 প্ৰাইম এন্ডৰ কিনাৰত যদি এডিনিন থাকে ইয়াত যদি মিথাইল গ্ৰুপ পিছত এড হয় সো এটুক আমি কম ক্যাপ 1 বুলি কওঁ ঠিক আছে তো প্ৰথম যদি হেৰি হয় তেতিয়া হলে আমি ইয়া ক্যাপ 1 বুলি কওঁ আৰু যদি এডিনিন প্ৰথমত নাথাকে এডিনিন প্ৰথমত যদি নাথাকে ইয়াত যদি গুৱেনিন বা ইউৰাসিল থাকে নহয় তেতিয়া আমি কি হয় তাক আমি ক্যাপিং বুলি কনসিডাৰ নকৰো গুৱেনিন ইউৰাসিল আৰু সাইটোসিন যদি থাকে তাক আমি ক্যাপিং বুলি কনসিডাৰ নকৰো এটো যদি নিউক্লিওটাইড 1 হল ইয়াত পিছত যদি আৰু এটা নিউক্লিওটাইড 2 আছে ইয়াত যদি এডিনিন থাকে বা গুৱেনিন থাকে বা সাইটোসিন থাকে বা ইউৰাসিল থাকে এটুক আমি ক্যাপ 1 বুলি কইলাম এটা কনফিউজন হৈছে হয় না বুজিবলে মই কৈছো শুনা প্ৰথম যেতিয়া নিউক্লিওটাইড 1 মই কালাৰটো অকমান চেঞ্জ কৰিছো ভাল হ'ব যেতিয়া প্ৰথম যেতিয়া নিউক্লিওটাইডটো আছে হে প্ৰথম নিউক্লিওটাইডটোত যদি এডিনিন থাকে হেতুক আমি ক্যাপ 1 বুলি কওঁ ক্যাপ 0 নকওঁ কাৰণ ক্যাপ 0 টো হৈ গল আমাৰ গুৱেনিনত প্ৰথম যদি নিউক্লিওটাইড 1 নম্বৰত যদি এডিনিন থাকে তাক আমি ক্যাপ 1 বুলি কওঁ আৰু যদি প্ৰথম নিউক্লিওটাইডত যদি এডিনিনৰ বাহিৰে যদি গুৱেনিন ইউৰাসিল বা সাইটোসিন থাকে তাহাতক আমি নো ক্যাপিং বুলি কওঁ হেতু ক্যাপ 1 বুলি নকওঁ আমি হেতু খালি এৰি দিও ঠিক আছে তাৰ পিছত সেকেন্ড নিউক্লিওটাইডটো এডিনিন নহলেও হ'ব এডিনিন হলেও হ'ব এডিনিন নহলেও হ'ব এডিনিন গুৱেনিন সাইটোসিন ইউৰাসিল যদি এই চাৰিটা থাকে এই চাৰিটা মানে ভিতৰত কোনোবা এটাও যদি থাকে এটুক আমি ক্যাপ 1 বুলি কনসিডাৰ কৰিম তাৰ পিছত ইয়াৰ পিছত সেকেন্ড যোনটো এন্ড থাৰ্ড হল ইয়াত জিও হক এডিনিন গুৱেনিন সাইটোসিন থায়ানিন হেতু আমি কি কৈ যাম ক্যাপ 2 বুলি কওঁ এনেকে ক্যাপ 3 ক্যাপ 4 হেনেকে কনসিডাৰ কৰা হয় ঠিক আছে আই হোপ তোমালোকে বুজিলা এডখৰ যদি নাই বুজা নহয় মোক কমেন্ট সেকশনত কবা মই ভালকে বুজাই দিম তো ইয়াত কি হৈছে আকৌবা কৈ দিছো কি প্ৰথম নিউক্লিওটাইডটো যদি এডিনিন থাকে তেতিয়াহে আমি ক্যাপ 1 বুলি কম ইন কেস অফ প্ৰথম নিউক্লিওটাইড আৰু সেকেন্ড নিউক্লিওটাইডত এডিনিন গুৱেনিন সাইটোসিন ইউৰাসিল কোনোবা তাৰ ভিতৰত এটা হলেই হৈ যাব তাক আমি ক্যাপ 2 বুলি কম যদি প্ৰথমটো এডিনিন যদি প্ৰথম হৈ গল ক্যাপ 1 টো ই লৈ লব যদি এডিনিন থাকে যদি এডিনিন নাথাকে তেতিয়া হলে ক্যাপ 1 আমি এই সেকেন্ড নিউক্লিওটাইডটোক বুজাম যদি এডিনিন থাকে ইয়াক ক্যাপ 1 হ'ব এই সেকেন্ড নিউক্লিওটাইডটো ক্যাপ 2 হৈ যাব বুজিছা নহয় কি হল ঠিক আছে আশা কৰো এডখৰলৈকে বুজিলা কি হল ক্যাপ 1 ক্যাপ 2 যদি নাই বুজা মোক জনাবা মই ভালকে আৰু চেষ্টা কৰিম বুজাবলে কমেন্ট সেকশনত বা আৰু ভিডিও এটাও লৈ আহিম কি ডাঙৰ কথা নহয় নে ভালকে বুজিলেই হল তাৰ পিছত ইয়াৰ পিছত আমি পঢ়িম পলিএডিনাইলেশনৰ কথা কি তাত কেনেকে হয় কি এনজাইম ইউজ হয় তাত কি এনজাইম আহে কেনেকে ইচ এন্ড এভৰিথিং আমি তাত পঢ়িম নেক্সট ভিডিওত তো আই জাস্ট হোপ এটো ভিডিও আপোনালোকে ভাল পালা আৰু সব ঠিকে আছে যদি ভাল লাগিছে তেতিয়ালে বুজি পাইছে তেতিয়ালে লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেন্তে কাইন্ডলি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কিবা কমেন্টস যদি কিবা জানিব আছে বা কিবা হুদিব আছে বা মোক বিচাৰা কি মই কিবা এক্সপ্লেইন কৰো তেন্তে মোক কমেন্ট সেকশনত জনাবা আজিলৈ ইমানে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং গাইজ